নম বিষ্ণু নম বিষ্ণু নম বিষ্ণু। আপোনালোকে নিশ্চয় শুনিছে যে এই বছৰত জেঠ মাহটো মল মাহ। মল মাহত আপুনি কি কৰিব লাগিব? সূৰ্য পঞ্জিকা মতে 365 ডেইজত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে। চন্দ্ৰ পঞ্জিকা মতে কিন্তু 355 ডেইজত। এই যে 10-11 দিনৰ ব্যৱধান আৰু প্ৰতি 32 মাহ পিছত এটাকৈ নতুন মাহ, গতিকে ইয়াক অতিৰিক্ত মাহ বুলি কোৱা হয়, এক্সট্ৰা মাহ, আৰু সেইকাৰণে মল মাহ বুলি কোৱা হয়। আৰু এইবাৰ জেঠ মাহত দুটা অমাৱস্যা পৰিব, মানে মল মাহ। মল মাহত আপুনি কিছুমান পূজা পাতল কৰিব পাৰিব আৰু কিছুমান নোৱাৰে। এই মাহত বিষ্ণুৰ নামত আপুনি যিমান পাৰে পূজা পাতল কৰক, কাৰণ এই মাহটো বিষ্ণুৰ নামত উৎসৰ্গিত। গতিকে বিষ্ণু পূজা, নিত্যকৰ্ম, আঙুঠি শোধন, আঙুঠি ধাৰণ, কৃষ্ণৰ পূজা পাতল, নাম কীৰ্তন আদি কৰিব পাৰি। কিন্তু এই মাহত বিবাহ, ইভেন বিবাহৰ বাবে আলোচনা, শুভকৰ্ম, গাড়ী বাৰী ক্ৰয়, নামকৰণ, গৃহপ্ৰৱেশ, মুণ্ডন আদি কৰিব নোৱাৰিব, গৃহপ্ৰৱেশ কৰিব নোৱাৰিব, অন্নপ্ৰাশন আদি কৰিব নোৱাৰিব। মল মাহক পুৰুষোত্তম মাহ বুলি কোৱা হয়, কাৰণ মল মাহ বিষ্ণু আৰু শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গিত। গতিকে এই মাহত শ্ৰীকৃষ্ণক সদায় 33টামান তুলসী পাতত অকণমান চন্দন লগাই চৰণত অৰ্পণ কৰক। আৰু এই মাহটো সদায় কৃষ্ণৰ নাম কীৰ্তন কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক। জয় শ্ৰীকৃষ্ণ।